নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ডাঙৰ আপডেট আহিছে সো কি আপডেট আহিছে লগতে সকলোখিনি কথা আপোনালোকক জনাই আছো সো ভিডিওটো শেষলৈকে চাব সো 2 লাখ চাকৰি এডিআৰ ঠিপনো ডিএমই হক তাৰ যিখিনি এপ্লাই ডেট হক বা এলিজিবিলিটি ক্ৰাইটেৰিয়া হক এক্সপেক্টেড এপ্লাই ডেট কি হ'ব কমপ্লিট গাইডলাইন সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব সো ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও হো প্ৰতিদিনে পাই থৰবে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই দিব পাৰিব সো ইয়াত আপোনালোকে দেখিব পাইছে যদি আপোনালোকে এডিআৰ ঠিপনৰ লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে বহুত ডাঙৰ অফাৰ এটা আছে কি অফাৰ দিছে আপোনালোকৰ কাৰণে 50% অফাৰ চলি আছে আমাৰ যেটো কোৰ্স হয় সো সোনকালে কৈ বাই কৰি লওক আৰু অফাৰটো শেষ হোৱাৰ আগতে আৰু সেকেন্ড যেটো কথা হৈছে যেটো কোৰ্সটো বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব আৰু এই কোৰ্সটো আপোনালোকৰ সুবিধা হয় বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে সো অফাৰটো লিমিটেড টাইম অফাৰ হয় সো সোনকালে কৈ বাই কৰি লওক সো কেনেকৈ বাই কৰিব যেটো আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আছে 9181267277 এটা WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে হল সো এটা বেস্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে সো সময় সদ্ব্যৱহাৰ কৰক আৰু এতিয়া পঢ়া শুনা কৰাত লাগি যাওক আৰু এই যেটো কোৰ্স 2026-27 বৰ্ষৰ এক্সাম পেটাৰ্ন সিলেবাসৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো একেবাৰে লেটেষ্ট কোৰ্স হয় ইয়াত আপোনালোকে 10,000 প্লাস কোৱেশ্চন উইথ এনসাৰ পাব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস পাব সাবজেক্ট কি পাব সোশ্যাল ষ্টাডিজ জেনাৰেল নলেজ ম্যাথমেটিক্স ৰিজনিং ইংলিশ গ্ৰামাৰ টেষ্ট পেপাৰ আৰু লগতে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লগতে আপোনালোকে প্ৰিভিয়াস কোৱেশ্চন পেপাৰ উইথ এনসাৰ সেট এখিনি আপোনালোকে লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এই কোৰ্সটো আপোনালোকে এভেইলেবল পাব সো সোনকালে গৈ বাই কৰি লওক যাতে আপোনালোকে সিলেকশন সমূহ নিজৰ হাতত ৰাখিব পাৰে কিয়নো এইটোই আপোনালোকৰ শেষ সময় বা এইটোই আপোনালোকৰ কাৰণে লাষ্ট চান্স হয় সো সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু লাষ্ট চান্সটো এৰি নিদিব আৰু তাৰ ক্ষেত্ৰত এতিয়ালৈ ভালদৰে প্ৰিপাৰেচন কৰক এতিয়ালৈ ভালদৰে প্ৰিপাৰেচন কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ স্ক্ৰিন আছে তাত মেছেজ কৰিলে হৈ যাব সো এতিয়ালৈ আপকামিং কি ভেকেন্সি আহিব পাৰে বা কোনকিটা ভেকেন্সি কেতিয়া পৰা এপ্লাই সমূহ হ'ব পাৰে আৰু কিমান ভেকেন্সি আহিব পাৰে সো সকলোখিনি কথা মই আপোনালোকক জনাই আছো সো এডিআৰ ঠিপনৰ ক্ষেত্ৰত আপকামিং ভেকেন্সি আহিব পাৰে 10,000 প্লাস লগতে মানে প্ৰায় 25 to 35,000 ভেকেন্সি দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি আহিব আৰু 2026 তে এখন এডভাৰটাইজমেন্ট আহিব জুন মাহৰ শেষৰ ফালে অহা পূৰ্ণ সম্ভাৱনা আছে ডিএসএস আসামৰ ক্ষেত্ৰত 5,000 প্লাস ভেকেন্সি আহিব লগতে ডিএমই ক্ষেত্ৰত 15,000 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব এপিডিএছ ৰ ক্ষেত্ৰত 5,000 প্লাস ভেকেন্সি দেখিবলৈ পাব এগ্ৰিকালচাৰ ক্ষেত্ৰত 10,000 প্লাস 198 ভেকেন্সি দেখিবলৈ পাব আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰ ক্ষেত্ৰত 2,000 প্লাস ভেকেন্সি দেখিবলৈ পাব আৰু এপিএসসি ক্ষেত্ৰতো ভেৰিয়াছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো সময়ৰ সদ্ব্যৱহাৰ কৰক যেহেতু এই ভেকেন্সি সকলোখিনি জুন মাহৰ পৰা অহা আৰম্ভ হৈ যাব সো এডিআৰ ঠি বিশেষকৈ এডিআৰ ঠিপনৰ সমূহ জুন মাহৰ শেষৰ ফালৰ পৰা আপোনালোকে এপ্লাই সমূহ হোৱা আৰম্ভ হ'ব সো সময়ৰ সদ্ব্যৱহাৰ কৰক এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়া শুনা কৰক আৰু তাৰ কাৰণে আমাৰ যেটো কোৰ্সটো বাই কৰি লওক 50% অফাৰ চলি আছে সো সোনকালে গৈ বাই কৰি লওক আৰু সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু বাই কৰিবনে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে হ'ব আৰু সেই কোৰ্সটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব আজি ভিডিও মানে যদি ভিডিও ভাল লাইক কৰিবা লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেকুৱা ভিডিও প্ৰতিদিনে পাই থবে আজিৰ ভিডিওত লগ পাম